হৰে কৃষ্ণ জয় শিল প্ৰভুপাদ কি জয় জয় গুৰু মহাৰাজ কি জয় সকলো ভক্তকে প্ৰণিপাত জনাই আৰম্ভ কৰিছোঁ গীতাৰ 4 নম্বৰ অধ্যায়ৰ পৰা 39 নম্বৰ শ্লোকা শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰ সংযত ইন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। যিজন শ্ৰদ্ধাৱান একনিষ্ঠ আৰু জিতেন্দ্ৰিয় তেওঁ চিন্ময় জ্ঞান লাভ কৰে। চিন্ময় জ্ঞান লাভ কৰাৰ পাছত তেওঁ চিততে পৰম আধ্যাত্মিক শান্তি লাভ কৰে। ইয়াতে কোৱা হৈছে যিজন শ্ৰদ্ধাৱান তেওঁ জ্ঞান লাভ কৰিব পাৰে। শ্ৰদ্ধাৱান মানে আমাৰ যেতিয়া শ্ৰদ্ধা থাকে কোনো এটা বস্তুৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিলে তেওঁ সেইটো বিষয়ৰ বস্তুৰ প্ৰতি আমি আগ্ৰহী হওঁ আৰু তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আৰু তাক পাবৰ কাৰণে আমি যি যি কষ্ট সাধন কৰিব লগা হয় তাক কৰি যাওঁ। ঠিক তেনেদৰে ভগৱানক পাবৰ কাৰণে বা ভগৱানৰ বিষয়ে জানিবৰ কাৰণে যেতিয়া আমাৰ শ্ৰদ্ধা উৎপত্তি হয় আমি লক্ষ্য স্থিৰ কৰি লওঁ তেতিয়া আমি আমাৰ মনটো সংযম কৰি ইন্দ্ৰিয় সংযম কৰি আমি সেৱা ভক্তিৰ কামত আগবাঢ়োঁ। আৰু সেৱা ভক্তি কৰিবৰ কাৰণে যে মনটোত যদি শ্ৰদ্ধা নাথাকে আমি শ্ৰদ্ধা উৎপত্তি কৰিবৰ কাৰণে আমি যদি হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰা আৰম্ভ কৰোঁ তেতিয়া আমাৰ শ্ৰদ্ধা লাহে লাহে উৎপত্তি হ'বলৈ ধৰে। কাৰণ ভগৱানৰ নাম কীৰ্তনৰ ফলত আমাৰ যি মলিনতা আছে ভিতৰত সেই মলিনতাবিলাক লাহে লাহে ওলাই যায় আৰু ওলাই যোৱাৰ পিছত ভগৱানৰ নামে সেইটো আমাৰ হৃদয়খন ধুই ধুই নিকা কৰে আৰু নিকা কৰাৰ ফলত আমাৰ শ্ৰদ্ধা উৎপত্তি হয়। যদি শ্ৰদ্ধা নাথাকেও শ্ৰদ্ধা উৎপত্তি হয় নামৰ ফলত আৰু যেতিয়া আমাৰ শ্ৰদ্ধা উৎপত্তি হয় তেতিয়া আমি জিতেন্দ্ৰিয় হৈ পৰোঁ। আমি ইন্দ্ৰিয়বিলাক সংযম কৰিব পৰা হওঁ। লাহে লাহে আমি যিবিলাক বস্তু খাইছিলোঁ যিটো বস্তু বেয়া সেইবিলাক আমি এৰা আৰম্ভ কৰোঁ। যিবিলাক বস্তু চাব নালাগে সেইবিলাক বস্তু নোচোৱা হওঁ। যিবিলাক কথা ক'ব নালাগে সেইবিলাক কথা নোকোৱা হওঁ। লাহে লাহে ভগৱানৰ নাম কীৰ্তনৰ ফলত আমাৰ কি হয় উন্নতি হয় আৰু যেতিয়া আমাৰ উন্নতি হয় আমাৰ হৃদয়খন নিকা হয় তেতিয়া আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ। ভগৱানৰ বিষয়ে জানিব পাৰোঁ। আমি চিন্ময় জ্ঞান প্ৰাপ্ত কৰিব পাৰোঁ আৰু যেতিয়া আমি চিন্ময় জ্ঞান প্ৰাপ্ত কৰোঁ আমাৰ কি হয় শান্তি লাভ হয়। হৰে কৃষ্ণ জয় শিল প্ৰভুপাদ কি জয়।